উৰিয়াম ঘাটত ভাওনা সমাৰোহৰ ব্যাপক প্ৰস্তুতি অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাট ৰাজহুৱা ভৱন প্ৰাংগণত প্ৰজন্ম উৰিয়াম ঘাটৰ উদ্যোগত তথা উৰিয়াম ঘাটবাসী ৰাইজৰ সহযোগত আগন্তুক ৫ জানুৱাৰী তাৰিখৰ পৰা ১২ জানুৱাৰী তাৰিখলৈকে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। মহান গুৰু দুজনৰ আদৰ্শৰে বাট বুলি উঠি অহা প্ৰজন্মক ভাওনা সংস্কৃতিৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখি আয়োজন কৰা এই ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে উৰিয়াম ঘাট ৰাজহুৱা ভৱন প্ৰাংগণত ব্যাপক প্ৰস্তুতি চলিছে। তদুপলক্ষে ভাওনা সমাৰোহৰ আটাইকেইটা দিনতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে। উৰিয়াম ঘাটৰ এক সামাজিক সংস্থা প্ৰজন্ম উৰিয়াম ঘাটৰ উদ্যোগত তথা উৰিয়াম ঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা আমি অহা জানুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা জানুৱাৰী ১২ তাৰিখলৈকে অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ১৪টা দলে অংশগ্ৰহণ কৰিব, বিভিন্ন বচা দলে। আৰু এই প্ৰতিযোগিতাত আমি সংলগ্ন কৰি এটা বঁটা আমি সংযোজন কৰিছোঁ, যিটো নেকি আমি উৰিয়াম ঘাট সমন্বয় বঁটা নামেৰে আচলতে আমি নামাকৰণ কৰিছোঁ। সেই বঁটাটো এই বছৰ আমি পোনপ্ৰথমবাৰৰ বাবে এই অঞ্চলৰ এগৰাকী প্ৰশাসনিক বিষয়া তথা এগৰাকী সুসাহিত্যিক হৰেশ দত্ত ডাঙৰীয়াক আমি এই বঁটাটো প্ৰদান কৰিম অহা ১১ তাৰিখৰ মুকলি সভা দিনাখন। আৰু সেই মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সৰুভূঞা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু উদ্বোধনী ভাষণ ৰাখিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি অভিপতন গোস্বামী ডাঙৰীয়াই। আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব দক্ষিণপাট সত্ৰাধিকাৰ সন্মানীয় সত্ৰাধিকাৰ নন্দীগোপাল দেৱ গোস্বামীকে প্ৰমুখ কৰি বিভিন্নজন অতিথি। আৰু এই প্ৰতিযোগিতাখনত বিভিন্ন ব্যক্তিয়ে আচলতে অংশগ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি টাই অসম ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, লগতে যিমানবিলাক আমাৰ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আছে বা চুতীয়া ছাত্ৰ সন্থাকে প্ৰমুখ কৰি সেই আটাইকেইটা ছাত্ৰ সংগঠনে এই সমাৰোহ ভাগত অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ আচলতে এই ভাওনা সমাৰোহ ভাগত গুৰুজনাৰ সৃষ্টিৰাজিক যাতে আমি নতুন প্ৰজন্মই লৈ যাব পাৰোঁ বা নতুন প্ৰজন্মক আমি এটা সঠিক দিশত বাট নিৰূপণ কৰিব পৰাকৈ আমি প্ৰতিফলন কৰিব পাৰোঁ, এই উদ্দেশ্যে আচলতে আমি ভাওনা সমাৰোহ ভাগ অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ উৰিয়ামবাসী ৰাইজৰ লগতে ধনশীবাসী ৰাইজ তথা সৰুভূঞাবাসী ৰাইজে এই প্ৰতিযোগিতা ভাগত অংশগ্ৰহণ কৰিব বুলি আমি সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি এই ভাওনা সমাৰোহ ভাগলৈ নিমন্ত্ৰণ জনাইছোঁ।